असम एक खेती प्रधान प्रदेश है, मगर अब युवाओं में खेती के प्रति लगाव कम हो रहा है। इसी को लेकर ऊपरी असम के विद्यालय में विगत 2 वर्षों से धान की खेती करने का विद्यालय के छात्रों का अनुभव प्रदान करने के लिए खेत में ले जाकर धान बुआई का काम कराया जाता है, ताकि बच्चियां पढ़ लिख कर जितना भी बड़ा ओहदा में चली जाएं, लेकिन मिट्टी से जुड़े रहें। आपको बता दें कि असम में पुरुष के साथ महिलाएं भी खेती के काम में बराबर सहयोग देती है। पुरुष धान के खेत की जुताई करता है तो महिलाएं धान बुआई से लेकर कटाई में बराबर सहयोग देती है। जोरहाट चीनामारा जातीय विद्यालय ज्ञान में और कर्म यही मर्म है कि स्लोगान के साथ छात्राओं को जमीन से जुड़े रहने का प्रयास कराता है, जो छात्राएं के अनुभव के साथ जीवन में उनका अनुसरण कर सके। ये एक प्रशंसनीय कार्य है। আমি গৈ লওঁ হক যাতে কালিলৈ তেওঁলোকে ডাঙৰ মানুহ হ'লেও ডাঙৰ মানুহবোৰ তাত পোৱা যায় যে যিহেতু টকাপালি বিজয়া বা মন্ত্ৰী এনে হ'লেও যাতে এটা ভূমিকা তুলি এটা বেঙেনা তুলি এটা ৰঙাও তুলি যাতে ঘৰতে কৰি খাব পাৰে তাৰ কাৰণে प्रति बছৰৰ दৰে এই বছৰো আহাৰ মাহত আমি ভূঁই ৰোৱা কাৰ্যসূচী পালন কৰিছোঁ। ৰং ধেমালি হাঁহি মাতেৰে আমি আজি এই দিনটো খুব আনন্দৰে উপভোগ কৰিছোঁ। খুব ভাল লাগিছে। ধন্যবাদ। আমি সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ, বৰ ভাল লাগিছে। বহুত ভাল লাগিছে। মই যোৱা 2 বছৰ ধৰি ইয়াত নভূঁই ৰুই আহিছোঁ, যথেষ্ট ভাল লাগিছে। আৰু মই কৈছোঁৱে আমাৰ বিদ্যালয়খন যথেষ্ট ব্যতিক্ৰম। ইয়াত অকল নভূঁইয়ে নহয়, ইয়াত ধানো কাটো, আমি নও খাওঁ তৃপ্তিৰে এসাঁজ। আৰু ইয়াত মানে কৃষিৰ কাৰ্যসূচী মানে শ্ৰেণীও দিয়া হয়। তাৰ উপৰিও জন্মদিনত প্ৰত্যেক বছৰে একোটাকৈ গছপুলি দিয়া হয়। মানে আমাক যে গছ আমাৰ প্ৰাণ, সেইটো মানে আমাক উপলব্ধি কৰোৱা হৈছে আৰু যথেষ্ট ভাল লাগিছে। আৰু বিদ্যালয়খনক মই যথেষ্ট ধন্যবাদ দিছোঁ। এনেকুৱা কাৰ্যসূচী কৰি যাওক, তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। কাৰণ বৰ্তমান সময়ত কি হৈছে যে আমাৰ নতুন প্ৰজন্মবোৰৰ সকলোৰে ঘৰে ঘৰে মানে খেতি নাই আৰু খেতি কৰিবলৈ অসুবিধাও হয়, যিহেতু সকলো ঘৰত নাথাকে, মানে নিজৰ কৰ্মসূত্ৰে হওক বা পঢ়িবৰ বাবে হওক, সেইটো কাৰণে ঘৰৰ পৰা বাহিৰত থাকে। বা আজিকালি কি হয় যে মোবাইলটো বহুত মানে চলাবলৈ লৈছে। সেইটো কাৰণে আমাৰ মানে আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকক যাতে কেঁচা মাটিৰ গোন্ধ আমি পাওঁ, আমি যাতে খেতিয়কৰ মূল্য বুজি পাওঁ, আমি যাতে কি হয় আমাৰ খাদ্য বস্তু যাতে নষ্ট নকৰোঁ, আমি যাতে তেওঁলোকৰ প্ৰতি টোপাল ঘামৰ মূল্য বুজি পাওঁ, সেইটো কাৰণে আমাক মানে সেইটো অনুভৱ কৰাবলৈ মানে এইটো পদক্ষেপ লোৱা হৈছে। আৰু এইটো সঁচাকৈ বহুত শলাগ ল'বলগীয়া পদক্ষেপ বুলি মই ভাবোঁ। আৰু আচলতে প্ৰত্যেক বছৰেই এই ধৰণে কাম কৰি আহিছে, কৰ্মৰ লগত ছাত্ৰ ছাত্ৰীসকলক যুক্ত কৰি আহিছে। সেইকাৰণে আমাৰ শ্লোগানেই হ'ল জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম, ইয়ে আমাৰ মৰ্ম। আৰু এই ধৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলক হেৰিয়ৰ লগত যুক্ত কৰা মূল উদ্দেশ্যটো হৈছে যে অনাগত দিনত যাতে তেওঁলোকে যিমানেই ডাঙৰ বিষয়া নহওক, যিমানেই ডাঙৰ মন্ত্ৰী MLA নহওক, তেওঁলোকে আচলতে কি হ'ব খেতিৰ লগত নিজকে যাতে যুক্ত কৰি ৰাখিব পাৰে, কৃষকৰ যাতে মৰ্মবেদনা তেওঁলোকে উপলব্ধি কৰিব পাৰে। তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে কৃষি পথাৰত নমাইছোঁ। আৰু আপোনালোকে চাওক, এই শাওণমহীয়া এই টিকাফটা ৰ'দত আচলতে ছাত্ৰ ছাত্ৰীসকল ৰুবৰ কাৰণে যিটো তেওঁলোকৰ মানসিক প্ৰশিক্ষণ, সেই প্ৰশিক্ষণটো তেওঁলোকে লাভ কৰিছে। কাৰণ আমাৰ ল'ৰা ছোৱালী আজিকালি ৰ'দত থাকিব নোৱাৰে, আৰু ৰ'দত থাকিব নোৱাৰাৰ কাৰণে D ভিটামিন কমি গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, আৰু তাৰ কাৰণে বিভিন্ন বেমাৰবিলাক হৈছে। এই ধৰণে যদি অকণমান ৰ'দত থকা প্ৰশিক্ষণো তেওঁলোকে পায়, তেতিয়াহ'লে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হৈ উঠিব আৰু তেওঁলোকে বৌদ্ধিকভাৱে নিজক সবল কৰি তুলিব। তো এইকাৰণে চীনামৰা জাতীয় বিদ্যালয় অতীতৰ পৰা 2002 চনৰ পৰা আমি এই কাম কৰি আহিছোঁ আৰু অনাগত দিনতো আমি কৰি যাম বুলি আগবাঢ়িছোঁ।
ঘৰৈ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটিঐ নাথাকি কেনেকৈ থাকো। প্ৰত্যেক বছৰ দলে ৰ'ব খাদ্য